ভিডিঅ'টোৰ আৰম্ভণিতে আমি সকলোৱে গম পাইছোঁ আমাৰ মৰমৰ শিল্পী জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গৈছে। যোৱাকালিৰ সেই অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হৈ জুবিন দাই আমাৰ মাজৰ পৰা আকস্মিকভাৱে গুচি গ'ল। কিন্তু তেখেতৰ সৃষ্টিৰাজি সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতে লিখিছিল, মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। বাৰে বাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত অসহায় দিব তোৰ দুভৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। জুবিন দাই এই কবিতাটো লিখিছিলে 2018 চনৰ 20 মে' তাৰিখে লিখিছিলে আৰু এই কবিতাটোৰ নাম আছিলে ৱাটাৰ। জুবিন দা আপুনি য'তে আছে সুখত থাকক, শান্তিত থাকক, তাৰে কামনা কৰিলোঁ। এতিয়া আমি আজিৰ ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'ত বন্ধ সম্পৰ্কে দুটা খবৰ আছে। প্ৰথম খবৰটো আমি ল'ম, তাৰপিছত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ সম্পৰ্কে কি কথা কৈছে আমি এইখিনি কথা চাবলৈ চেষ্টা কৰিম। আহক আমি প্ৰথম খবৰটোলৈ আহিছোঁ। এতিয়া আহক আমি প্ৰথম খবৰটোলৈ আহিছোঁ। প্ৰথম খবৰটোত ইয়াতে এনেকৈ লিখিছে, জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দুদিনীয়াকৈ ডিব্ৰুগড় জিলা বন্ধ ঘোষণা। ইষ্টাৰ্ণ আছাম চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰি 20 আৰু 21 ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰে। ইফালে যাত্ৰীবাহী চালক সংস্থায়ো বন্ধ ৰাখিছে বাহনৰ চলাচল। এতিয়া আমি দ্বিতীয় খবৰটোলৈ আহিছোঁ বন্ধ সংক্ৰান্তত, আৰু এই খবৰটো দিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেওঁ কি খবৰ দিছে আমি সেইখিনি চাবলৈ চেষ্টা কৰিছোঁ। আহক। আৰু অহাকালি ৰবিবাৰ আছে, অহাকালি বন্ধ দিয়াৰ কোনো প্ৰাসংগিকতা নাই, কিন্তু যিদিনাখন জুবিনৰ অন্তিম সংস্কাৰ হ'ব সিদিনাখন আমি বিদ্যালয় মহাবিদ্যালয় আদি নিশ্চিতভাৱে আমি বন্ধ দিম। এতিয়ালৈকে এইখিনি ব্যৱস্থা আমি কৰিছোঁ। মই আশা কৰিছোঁ যে কালি নিচেই পুৱাতে 6 বাজি বা 7 বাজি নিচেই পুৱাতে আমি জুবিনক গুৱাহাটীত পাম। আজিৰ দিনটো আমি আগ্ৰহেৰে অপেক্ষা কৰিব লাগিব।